পৰা মনোহৰ ফুটে ভাগৱত পালে। মনোহৰ ফুটে ভাগৱত ভাগ পাই শংকৰাচাৰ্যক দিলে। শংকৰাচাৰ্যই ভাগৱত পাই নৃসিংহক দিলে। এই যে মই নামবিলাক কৈছো, এইবিলাক ডাঙৰ ডাঙৰ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, জ্ঞানী, মহাজ্ঞানী, তেওঁলোকে ভাগৱত পাইছে। শংকৰাচাৰ্যই ভাগৱত পাই নৃসিংহক দিলে। নৃসিংহই ভাগৱত পাই পৰমানন্দক দিলে। পৰমানন্দই ভাগৱত পাই মহাভাৰতীক দিলে। মহাভাৰতীয়ে ভাগৱত পাই পুৰুষোত্তমক দিলে। পুৰুষোত্তমে ভাগৱত পাই ব্ৰহ্মাচাৰ্যক দিলে। ব্ৰহ্মাচাৰ্যই ভাগৱত পাই জগদীশ মিশ্ৰক দিলে। জগদীশ মিশ্ৰই ভাগৱত পোৱাৰ পিছতেই ৰাতি সপোনত দেখিলে যে সূৰ্য উদয় হোৱাৰ দেশত পূৰ্ণ কৃষ্ণ ভগৱন্ত শংকৰ ৰূপে অৱতাৰ হৈছে। জগদীশ মিশ্ৰই ৰাতি সপোনত দেখিলে আৰু ৰাতিয়ে সাৰ পাই শংকৰ 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 বুলি বিচনাত বহিলে আৰু ৰাতিপুৱাই গা তিয়াই পুৰীৰ জগন্নাথৰ পৰা জগদীশ মিশ্ৰ